নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্ট একাডেমী জিনা চেনেললৈ। আজি পুনৰ আপোনালোকক এটা ভাল খবৰ লৈছে যে প্ৰায় 33,014টাতকৈ অধিক চাকৰি পদ মুকলি কৰা হৈছে। এই চাকৰি পদসমূহ কিহৰ পদ, আপোনালোকে শিক্ষকতা অৰ্হতা কিমান লাগিব, আপোনালোকে চেলাৰী কিমান পাব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোৰ মাজত গম পাই যাব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব আৰু যদি মোৰ চেনেলত হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব। বলক আমি ভিডিঅ'খনলৈ আগবাঢ়ো। তো ফ্ৰেণ্ডসকল, আপোনালোকে ইয়াত দেখা পাইছে অৰ্গেনাইজেশ্যন নেমটো যিটো হয় এই চাকৰিসমূহৰ, এইটো ৱাটাৰ ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা কিন্তু পদসমূহ মুকলি কৰা হৈছে। লগতে কিন্তু আপোনালোকে যদি পোষ্ট নেম হয়, পোষ্ট নেমসমূহ কিন্তু আপুনি ইয়াত দেখা পাব। ইয়াতে আপোনালোকে চাওক, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, ৰিচাৰ্চ এছিষ্টেণ্ট, ল ক্লাছ ক্লাৰ্ক, ৱাটছমেন, ড্ৰাইভাৰ, ৱৰ্ক ইনস্পেক্টৰ, এছিষ্টেণ্ট এণ্ড আদাৰ্ছ। এইকেইটা পদৰ ওপৰত আপোনালোকে টোটেল 3,314টা পদ মুকলি কৰা হৈছে। এপ্লাই মোডটো হ'ব আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব, ইয়াতে দেখা পাইছে। তো ইয়াৰ লগত যিটো আপুনি চেলাৰীটো লাভ কৰিব, এইটো হ'ব আপোনালোকৰ 19,000ৰ পৰা আপোনালোকে 1,42,000 টকা পৰ্যন্ত কিন্তু আপোনালোকে ইয়াতে চেলাৰীসমূহ লাভ কৰিব। তো ৱাটাৰ ৰিকুৱাৰমেণ্ট যিটো আপোনালোকৰ এজ লিমিট হয়, এই এজ লিমিটটো আপুনি ইয়াত দেখাব। মিনিমাম যিটো আপুনি এজ হ'ব লাগিব 18 বছৰ হ'ব লাগিব, ইয়াতকৈ কম হ'লে আপুনি আবেদনসমূহ কৰিব নোৱাৰে। তো আৰু লগতে আপোনালোকৰ যিটো মেক্সিমাম আপুনি 40 বছৰ হ'ব লাগিব। তো এজ ৰিলেক্সিবল ইজ এপ্লিকেবল এজ পাৰ ৰুল। তো আপোনালোকে যদি এই ৱেবছাইটৰ যি নটিফিকেশ্যন আছে, নটিফিকেশ্যন মতে কিন্তু আপোনালোকৰ গোটেইখিনি এজ ৰিলেক্সিবল কিন্তু ইয়াতে পাব পাৰিব। তো ইয়াতে আপোনালোকে এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যন যিটো হয়, তো ইয়াতে আপুনি দেখাব কেণ্ডিডেট শুড হেভ পাছ 10, 12 এণ্ড ডিগ্ৰী ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি। তো আপোনালোকে 10 পাছ 12 পাছ কৰিলে কিন্তু চাকৰিসমূহ লাভ কৰিব। লগতে আপোনালোকে আবেদনসমূহ কেনেকৈ কৰিব, তো আপোনালোকে ইয়াত দেখা পাইছে ষ্টাৰ্টিং ডেট ফৰ এপ্লাই অনলাইন। তো আপোনালোকে কিন্তু 2025 চনৰ জানুৱাৰী মাহৰ পৰা কিন্তু আপোনালোকৰ আবেদনসমূহ আৰম্ভ হ'ব আৰু আপোনালোকৰ কিন্তু লাষ্ট আপোনালোকে ফেব্ৰুৱাৰী মাহলৈকে কিন্তু আবেদনসমূহ কৰিব পাৰিব। এমাহ সময় আপোনালোকে হাতত পাব, তো তেতিয়া আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। তো এইখন পেজত কিন্তু আপোনালোকে ইম্পৰ্টেণ্ট ডেটসমূহ পাই যাব। তো এই পেজখনৰ লিংক মই ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। তো এপ্লাই, ইয়াৰ পৰা কিন্তু আপোনালোকে এপ্লাই ক্লিক হিয়াৰ এটা অপশ্যন পাব। তো ইয়াতে কিন্তু আপোনালোকৰ লিংকটো এক্টিভেট হ'ব 2025 জানুৱাৰী মাহৰ পৰা। তো আপোনালোকে তেতিয়ালৈকে এইটো অপেক্ষা কৰক। আপোনালোকে কেনেকৈ আবেদন কৰিব ইয়াৰ ওপৰত মই ভিডিঅ' বনাই আপোনালোক জনাই দিম। তো সেইকাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।